কবিতাৰ শিৰোনাম আহাৰৰ দেও লগা ৰ'দ বংশী ঠাকুৰৰ ইউটিউবত পাব। ভাল পোৱানে তুমি আহাৰৰ দেও লগা ৰ'দ? গৰমত ঘামত তিতি যোৱা দেহ আৰু ঘাম শুকাই ছালত পৰি ৰোৱা নিমখৰ দানা, এনে অভিজ্ঞতা আছেনে তোমাৰ? আহাৰৰ ৰ'দৰ এক সুকীয়া আমেজ। ৰ'দৰ তলত মাটি চহ কৰোঁ, কঠীয়া উঠাওঁ, বহি ৰওঁ। দ ঠাইৰে ৰিপ ৰিপ মলয়াই দেহ চুই যায়, ৰঙা কালত পানীৰ অণু ছটিয়াই যায়। উত্তাপত খৰগা খাৱৈত মাছ ধৰোঁ যেতিয়া সূৰ্যৰ কথা মনতেই নাহে। ডঙাৰ কাষত ভেলকৰৰ ছাদ বহোঁ, ধুই দিয়ে সমতুল্য চেঁচাই। মনতেই নাহে তেতিয়া মূৰৰ ওপৰৰ সূৰ্যৰ কথা। উষ্ণ পথৰুৱা জলত মৰিব ধৰা মাছবোৰত বগাকৈ বগলী পৰে। গছৰ ছাৰ পৰাই চাই ৰওঁ বগলী ঠোঁটে খেলি ৰোৱা সেই ক্ষণ। ভাল লাগে আহাৰৰ দেও লগা ৰ'দ। পিছে গৰমত কেঁকোৰা গাঁতৰ গভীৰলৈ আত্মৰক্ষাৰ কুচকাৱাজ কৰাৰ সময়তে মৰি ৰয় পুথিবোৰ। শেৱালি ফুল পৰি থকাৰ দৰে পৰি ৰয় সিহঁত। এনে ছবি দেখা নাই কাহানিও? তোমাৰ যদি অসুখীয়া দেহ, ভাল নাপাবা তুমি এই ৰ'দ। এই দেহেৰে নানামিবা আহাৰৰ দেও লগা ৰ'দৰ পথাৰত।